মজদুৰ সংঘৰ যিখিনি দাবী আছিলে এই দাবীসমূহ আমি আজি কেইবালানি আলোচনা কৰিছোঁ আৰু আলোচনা কৰাৰ পিছতো আমাৰ এই দাবীসমূহ ন চৰকাৰে শুনিছে ন মালিক পক্ষই শুনিছে। কোনো এটা দাবী নে চৰকাৰে নাই শুনা, এইফালে মালিক পক্ষও নাই শুনা আৰু আমাৰ চাহ শ্ৰমিক ৰাইজবিলাকে জৰাজন্য অৱস্থাত ঘৰ দুৱাৰ পানীৰ গোটেইখিনি ৰাস্তা পদূলি লৈ আৰু মাটিৰ পট্টা যিটো মাটিৰ পট্টা ফুলঝাড়ি মাৰে আমাৰ CM ছাৰে আমাৰ CM ছাৰে কয় যে চাহ শ্ৰমিক ৰাইজক মাটিৰ পট্টা দিয়া হ'ব। এই মাটিৰ পট্টাৰ কাৰণে আমি আমাৰ শ্ৰমিক ৰাইজে কিমানবাৰ চাৰ্কল অফিচ আহ যাহ হৈছে কোনো ঠিকনা নাই, কিন্তু তেওঁলোক কৈছে যে এইটো এতিয়া নাপাব, আপোনালোকে এইটো পাবলৈ হ'লে এতিয়া সময় লাগিব। এনেকৈ বিভিন্ন অজুহাত দেখুৱাই আমাক। আৰু আজিৰ তাৰিখে যিটো মূল্যবৃদ্ধি দাইল চাউল মিঠাতেল আলু পিঁয়াজ যিবিলাক দাম যেনেকুৱা হ'ল সেই অনুপাতে আমাৰ শ্ৰমিক ৰাইজৰ যিটো হাজিৰা হ'ব লাগে এই হাজিৰাটো কিন্তু আমাৰ একেবাৰে ন্যূনতম হাজিৰা যিটো 255 টকা হাজিৰা দিছে। কিন্তু আমি এটাই কথা বুজি পোৱা নাই, চৰকাৰৰ এই কথাবিলাক তেওঁলোকে চৰকাৰ চলাইছে, আমি ভোট দিছোঁ, আমাক শ্ৰমিক ৰাইজে ভোট দিছে আৰু আমাৰ ভোটতেই আজি বিজেপি চৰকাৰখন চলি আছে আমি জনামতে। কিন্তু সেই অনুপাতে আমাৰ যিবিলাক দাবী এই দাবীসমূহ আজিলৈকে সম্পূৰ্ণ কৰা নাই আৰু যাৰ কাৰণে আমি আন্দোলন কৰিবলগীয়া হৈছে আৰু ইয়াতকৈ হয়তো বৃহৎ গণ আন্দোলন আমি গঢ়ি তুলিবলৈ বাধ্য থাকিম। এইকাৰণে বাধ্য হ'ম যেতিয়ালৈকে আমাৰ দাবীবিলাক মানি নলয় আমি গণ আন্দোলন কৰি গোটেই অল আছামত আমি দেখুৱাম এইটো যে চাহ মজদুৰ সংঘৰ যিটো পাৱাৰ এই পাৱাৰটো আমি দেখুৱাম। মূল দাবীবিলাক আৰু মূল দাবী হ'ল আমাৰ মাটিৰ পট্টা, বাগানৰ শ্ৰমিকৰ যিটো হাজিৰা 351 টকা হাজিৰা দিম বুলি কৈ আজি 11টা বছৰ হৈ গ'ল। প্ৰধানমন্ত্ৰী মহোদয়ে এই কথাটো ডিব্ৰুগড়ত আৰু মৰাণত যেতিয়া মিটিঙত আহিছিলে তেতিয়াই কৈছিলে যে চাই বাগান কা শ্ৰমিক কা হাজিৰা 351 रुपया मिलेगा, इतना कम हाजिरा मिल रहा है लोग को, এনেকা বুলি তেওঁ কৈছিলে। আৰু সেই মোদীৰ হাৱাতেই আমাৰ শ্ৰমিক ৰাইজে চিন্তা কৰিলে যে আমি যেতিয়া কৈছে প্ৰধানমন্ত্ৰী স্বয়ং নিজে কৈছে 351 টকা হাজিৰা দিব বুলি, তেতিয়া সেই হাৱাতে আমাৰ শ্ৰমিক ৰাইজে কংগ্ৰেছ দল এৰি গোটেইখিনি গুচি গ'ল বিজেপিলে। কিন্তু আমাক ঠগি ৰাখিছে, আমাৰ শ্ৰমিক ৰাইজক ঠগিছে। এনেকুৱাই ৰাম ঠগন দিছে এই চৰকাৰখনে, ক'ব কিনো কম আৰু। গতিকে এইটোৰ কাৰণে আমি মনৰ দুখত আজি কেইবালানি আমি আন্দোলন কৰিবলগীয়া হৈছে। আজি যিটো আমাৰ ধৰ্ণা কাৰ্যালয় লোৱা হৈছে এইটো হ'ল কি আমি যিটো আমাৰ বৃদ্ধি দৰমহাটো বাঢ়িব লাগিছিলে, যোনটো আমাক চৰকাৰে এটা কথা দি থৈছিলে যে আমাৰ 350 টকা হ'ব বুলি, কিন্তু এইটো আজিলৈকে হোৱা নাই। বস্তু বাহিনীৰ যিখিনি দাম বাঢ়িছে, দাম এনেকৈ বাঢ়িছে যে আমাৰ মানুহ চলিবলগীয়া যিখিনি আমি দৰমহা পাইছোঁ সেইটো লৈ আমি চলিব নোৱাৰিছোঁ। সেই আমিয়ে চৰকাৰখন বনাই দিছোঁ, আমিয়ে চৰকাৰখনত গঠন কৰি দিছোঁ, কিন্তু আমাৰ লৈ পেলাই আমাৰ চৰকাৰে আমাক কোনো তেনেকৈ এটা সুবিধা দিয়া নাই যে আজি বস্তু বাহিনীৰ যিটো দাম চব লৈ পেলাই আমাৰ যোনখিনি বাগানী মানুহখিনি যিখিনি আমাৰ কষ্ট পাইছে, বহুত কষ্ট পাইছে। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।